কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰো তোমালোকে ভালে আছা। আজি আমি নৱম শ্ৰেণীৰ প্ৰথমটো অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰ ইয়াৰ চতুৰ্থ অংশটো আলোচনা কৰিবলৈ ওলাইছো। এই চতুৰ্থ অংশটো হৈছে বাষ্পীভৱনৰ ওপৰত। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ চাৰিওফালে বিভিন্ন পৰিঘটনা লক্ষ্য কৰা নিশ্চয়। তোমালোকে ষষ্ঠ শ্ৰেণীতে জলচক্ৰৰ ওপৰত পঢ়ি আহিছা। এই জলচক্ৰৰ মূল কথাটো কি বাৰু? যে আমি দেখিবলৈ পাওঁ যে নদী, সাগৰ, মহাসাগৰৰ পানী বাষ্পীভৱন হৈ কিন্তু ডাৱৰ সৃষ্টি হয় আৰু পুনৰ বৰষুণ হৈ পৃথিৱীলৈ ঘূৰি আহে। কিন্তু মন কৰিবলগীয়া কথা যে নদী, সাগৰ বা মহাসাগৰৰ পানী কিন্তু উতলি নাহে। গতিকে বাষ্পীভৱননো আচলতে কেনেধৰণে হয়? উতলাংকৰ তলৰ যিকোনো উষ্ণতাত যেতিয়া এটা তৰল গেছলৈ বা ভাপলৈ ৰূপান্তৰিত হয়, সেই প্ৰক্ৰিয়াকে বাষ্পীভৱন বোলা হয়। আৰু বাষ্পীভৱন এটা পৃষ্ঠীয় প্ৰক্ৰিয়া বুলি কোৱা হৈছে। ইয়াত কোৱা হৈছে উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা ঘটনাকে কিন্তু বাষ্পীভৱন বা ইংৰাজীত ইভাপৰেশ্যন বুলি কোৱা হৈছে। আৰু বাষ্পীভৱনক পৃষ্ঠীয় প্ৰক্ৰিয়া বুলি কৈছে, অৰ্থাৎ ই পৃষ্ঠকালিৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া এই বাষ্পীভৱনকনো কেনেধৰণৰ কাৰকবোৰে প্ৰভাৱ পেলায় বা বাষ্পীভৱন বাঢ়ে বা কমে এইবোৰক কেনেধৰণৰ কাৰকে প্ৰভাৱ পেলায়। তাৰে কাৰক চাৰিটা আমাক দিয়া হৈছে। প্ৰথমটো কাৰক হৈছে তৰলৰ পৃষ্ঠকালি। গতিকে তৰলৰ পৃষ্ঠকালিয়ে কিন্তু বাষ্পীভৱনৰ ওপৰত প্ৰভাৱ পেলায় আৰু হয়ও পেলাবই, কাৰণ বাষ্পীভৱন এটা পৃষ্ঠীয় প্ৰক্ৰিয়া। তাৰ পাছৰটো হৈছে উষ্ণতা বৃদ্ধি। উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে বাষ্পীভৱনৰ হাৰো বাঢ়ে। তাৰ পাছত আমাক কোৱা হৈছে যে বায়ুৰ আৰ্দ্ৰতা। বায়ুৰ আৰ্দ্ৰতাৰ লগতো কিন্তু বাষ্পীভৱনৰ হাৰ জড়িত হৈ আছে। আৰু শেষৰটো হৈছে বতাহৰ বেগ। আৰু বতাহৰ বেগৰ লগতো বাষ্পীভৱনৰ হাৰ জড়িত হৈ আছে। এই কাৰকসমূহৰ লগতনো বাষ্পীভৱন কেনেধৰণে জড়িত হৈ আছে বা বাষ্পীভৱনক কেনেধৰণে প্ৰভাৱ পেলায় তাকে আমি আলোচনা কৰোঁ। প্ৰথমটো কাৰক হৈছে তৰলৰ পৃষ্ঠকালি। আমি পাই আহিছো যে বাষ্পীভৱন এক পৃষ্ঠীয় প্ৰক্ৰিয়া। গতিকে পৃষ্ঠকালি বঢ়াৰ লগে লগে ইয়াৰ পৃষ্ঠকালি যেতিয়া বাঢ়ে তেতিয়া এই জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে বায়ুমণ্ডললৈ ভাপ হৈ গুচি যায়। বেছি সংখ্যক কণিকা আচলতে বায়ুমণ্ডললৈ ভাপ হৈ যাব পাৰে আৰু তাৰ ফলত বাষ্পীভৱনৰ হাৰো বৃদ্ধি হয়। ইয়াৰ এটা উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ যে যেতিয়া আমি তিতা কাপোৰ মেলি দিওঁ, আমি বহলকৈ মেলি দিওঁ যাতে ই সোনকালে শুকান হৈ যায়। বাষ্পীভৱনক প্ৰভাৱ পেলোৱা দ্বিতীয়টো কাৰণ হৈছে উষ্ণতা। উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে জুলীয়া পদাৰ্থৰ কণাবোৰৰ গতিশক্তি বৃদ্ধি হয় আৰু ই সহজে বায়ুমণ্ডললৈ ভাপ হৈ উৰি গুচি যায়। আৰু তাৰ ফলত কি হয় যে দ্বিতীয় তৰপটো ওপৰলৈ আহি পৰে আৰু বাষ্পীভৱনৰ হাৰো বৃদ্ধি হয়। তাৰ পাছৰ কাৰকটো হৈছে আৰ্দ্ৰতা। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আৰ্দ্ৰতা বোলা হয়। অৰ্থাৎ বায়ুত আগতীয়াকে যি জলীয় বাষ্প থাকে তাকে বায়ুৰ আৰ্দ্ৰতা বুলি কোৱা হয়। বায়ুমণ্ডলত এক নিৰ্দিষ্ট পৰিমাণৰ আৰ্দ্ৰতাহে থাকিব পাৰে। গতিকে যেতিয়া আৰ্দ্ৰতা বায়ুত বেছি থাকে তেতিয়া জলীয় পদাৰ্থৰ পৰা আৰু বাষ্প হৈ বায়ুলৈ যোৱাটো ইমান সম্ভৱ হৈ নুঠে। কিন্তু যেতিয়া বায়ুৰ আৰ্দ্ৰতা কমি থাকে তেতিয়া সেই সময়ত কি হয় যে জলীয় পদাৰ্থ সহজে বাষ্প হয় আৰু সহজে বায়ুমণ্ডললৈ ভাপ হৈ যাব পাৰে। সেইবাবে কোৱা হৈছে যে আৰ্দ্ৰতা কম হ'লে, আৰ্দ্ৰতা যেতিয়া কম হয় বাষ্পীভৱন বাঢ়ে। বাষ্পীভৱনক প্ৰভাৱ পেলোৱা
তৃতীয়টো কাৰকৰ বিষয়ে আমি আলোচনা কৰিলো। এতিয়া বাষ্পীভৱনক প্ৰভাৱ পেলোৱা চতুৰ্থ অৰ্থাৎ শেষৰটো কাৰক হৈছে বতাহৰ বেগ। বতাহৰ বেগেনো বাষ্পীভৱনক কেনেধৰণে প্ৰভাৱ পেলায়? বতাহৰ বেগ যেতিয়া বাঢ়ে তেতিয়া জুলীয়া পদাৰ্থৰ পৃষ্ঠত থকা যি কণিকা, সেই কণিকাবোৰক কিন্তু সহজে বাষ্প হৈ উৰি যাবলৈ সহায় কৰে। তাৰ ফলত আন কিছুমান কণিকা পৃষ্ঠলৈ আহে আৰু এই প্ৰক্ৰিয়া যেতিয়া চলি থাকে তেতিয়া বাষ্পীভৱনৰ যি হাৰ, সেই হাৰো ক্ৰমান্বয়ে বৃদ্ধি হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কোৱা হৈছে যে আমি জানো যে বতাহত কাপোৰ সোনকালে শুকায়। হয়, আমি দেখিছো যে যেতিয়া বতাহ বলি থাকে তেতিয়া কিন্তু আমাৰ তিতা কাপোৰ শুকাবলৈ সহজ হয়। আৰু বতাহৰ বেগ বাঢ়ি যোৱাৰ লগে লগে জলীয় বাষ্পবোৰ সহজে আঁতৰি যায়, ফলত কাপোৰখন শুকায়। সেইবাবে কোৱা হৈছে যে বতাহৰ বেগ বঢ়াৰ লগে লগে বাষ্পীভৱনৰ হাৰো বাঢ়ে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া এই চাৰিটা কাৰক আমি আগতীয়াকৈ পালো। এতিয়া এটা কাৰ্যকলাপৰ আমি কৰিব লাগিব। কাৰ্যকলাপটোৰ কাৰণে এটা পৰীক্ষা নলীত 5 মিলিলিটাৰ অৰ্থাৎ 5 ml পানী ল'ব লাগিব আৰু এই পৰীক্ষা নলীটো খিৰিকীৰ কাষত বা ফেনৰ তলত থৈ দিব লাগিব, ৰাখি থব লাগিব। দ্বিতীয়টো ক্ষেত্ৰত আমি কি কৰিব লাগিব? এখন চীনামাটিৰ পাত্ৰ ল'ব লাগিব আৰু এই চীনামাটিৰ পাত্ৰত আকৌ আমি 5 ml অৰ্থাৎ 5 মিলিলিটাৰ পানী ল'ব লাগিব আৰু এই পাত্ৰটোকো আকৌ আমি খিৰিকীৰ কাষত বা ফেনৰ তলত ৰাখি থব লাগিব। তৃতীয়টো ক্ষেত্ৰত আমি আকৌ এখন চীনামাটিৰ পাত্ৰ ল'ম, 5 মিলিলিটাৰ পানী যোগ কৰিম আৰু তাক এটা কাপবৰ্ডৰ ভিতৰত, অৰ্থাৎ আমি আগৰ দুটা ক্ষেত্ৰত আমি বাহিৰত থৈছিলো, কিন্তু এতিয়া আমি কাপবৰ্ডৰ ভিতৰত থব লাগিব। এই সকলোবোৰ পৰিস্থিতিত আমি কেনেধৰণৰ পৰ্যবেক্ষণ পাম? প্ৰথমটো ক্ষেত্ৰত কি হৈছে যে পৰীক্ষা নলীত আমি 5 ml পানী লৈছো আৰু খিৰিকী কাষত ৰাখিছো বা ফেনৰ তলত ৰাখিছো। দ্বিতীয়টো ক্ষেত্ৰত আমি চীনামাটিৰ এখন পাত্ৰ লৈছো, তাত 5 মিলিলিটাৰ পানী দিছো আৰু খিৰিকীৰ কাষত বা ফেনৰ তলত ৰাখিছো। কিন্তু তৃতীয়টো ক্ষেত্ৰত আমি কি কৰিছো যে চীনামাটিৰ পাত্ৰটো লৈছো, 5 ml পানী দিছো, কিন্তু সেই পাত্ৰটো আমি কাপবৰ্ডৰ ভিতৰত ৰাখিছো। এই তিনিটা ক্ষেত্ৰতে আমি কেনেধৰণৰ পৰ্যবেক্ষণ পাম? ইয়াত দেখুওৱা হৈছে যে এটা পৰীক্ষা নলীত কেনেকে 5 মিলিলিটাৰ পানী থৈ 5 মিলিলিটাৰ পানী লোৱা হৈছে আৰু ফেনৰ বতাহত ৰখা হৈছে। ইয়াৰ পাছৰটো ছবিত আমাক দেখুওৱা হৈছে যে এটা কাঁচৰ পাত্ৰটো আকৌ কি দিয়া হৈছে যে 5 মিলিলিটাৰ পানী দিয়া হৈছে আৰু ইয়াক আকৌ ফেন এখনৰ বতাহত ৰখা হৈছে। আৰু তৃতীয়টো ক্ষেত্ৰত আমি দেখিবলৈ এতিয়া পাইছো যে এই যিটো চীনামাটিৰ পাত্ৰত পানী থোৱা হৈছিল আৰু এই পৰীক্ষা নলীত পানী থোৱা হৈছিল, দুয়োটাৰ ভিতৰতে কিন্তু চীনামাটিৰ পাত্ৰটোৰ পৰা বাষ্পীভৱন সহজে হৈছে বা বাষ্পীভৱনৰ হাৰ এই চীনামাটিৰ পাত্ৰটোত বেছি। ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ কাৰণ স্পষ্ট যে এই চীনামাটিৰ পাত্ৰটোত আমি দেখিবলৈ পাইছো যে ইয়াৰ পৃষ্ঠকালি কিন্তু বেছি আৰু এই পৰীক্ষা নলীৰ কিন্তু পৃষ্ঠকালি কম। গতিকে চীনামাটিৰ পাত্ৰত পানী বেছি বেগেৰে বাষ্পীভৱন হয়, কাৰণ চীনামাটিৰ পাত্ৰত পৃষ্ঠকালি বেছি। বৃহৎ পৃষ্ঠভাগৰ পাত্ৰত পানী দ্ৰুতভাৱে বাষ্পীভৱন হয়। যিহেতু চীনামাটিৰ পাত্ৰটো কি আছিলে? বৃহৎ পৃষ্ঠভাগ বা পৰীক্ষা নলীতকৈ পৃষ্ঠভাগ বেছি, গতিকে চীনামাটিৰ পাত্ৰটোৰ পৰা বাষ্পীভৱনৰ হাৰটো অধিক সহজে হ'ল আৰু অধিক সোনকালে বাষ্পীভৱন হৈছে। ইয়াৰ পাছত আমি আন এটা কথা আলোচনা কৰিব লাগিব, সেয়া হৈছে যে এই বাষ্পীভৱনৰ প্ৰক্ৰিয়াই ঠাণ্ডা কৰে, অৰ্থাৎ ইভাপৰেশ্যন কজেছ
কুলিং। এতিয়া বাষ্পীভৱনে যে ঠাণ্ডা কৰে এই কথাটো আমি কেনেধৰণে বুজি পাম? ইয়াত কোৱা হৈছে যে খোলা পাত্ৰত জুলীয়া পদাৰ্থ অনবৰতে বাষ্পীভূত হৈ থাকে। বাষ্পীভৱনৰ ফলত কমি যোৱা শক্তি পুৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ বা এবজৰ্ব কৰে। অৰ্থাৎ কি হয়, যেতিয়া এটা পদাৰ্থ খোলা পাত্ৰত থাকে তেতিয়া সহজে বাষ্পীভূত হয়। এই বাষ্পীভৱন প্ৰক্ৰিয়াটো কেনেধৰণে হয়? জুলীয়া পদাৰ্থৰ কণাবোৰে বাষ্পীভৱন হ'বলৈ তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে বা শোষণ কৰে আৰু ফলত বাষ্পীভূত হৈ গেছীয় অৱস্থালৈ গুচি যায়। কিন্তু ইয়াৰ ফলত তাৰ চাৰিওকাষৰ অঞ্চলটো কিন্তু ঠাণ্ডা পৰি ৰয়, কাৰণ তাৰ তাপ কমি যায়। সেয়েহে ইয়াত কোৱা হৈছে যে বাষ্পীভৱনে ঠাণ্ডা কৰে। এইদৰে শক্তি আহৰণ বা শোষণৰ ফলত বাষ্পীভূত হোৱা ঠাইৰ চাৰিওকাষৰ পৰিৱেশ ঠাণ্ডা হয়। এতিয়া আমি এই উদাহৰণটো দেখিছো ছবিৰ জৰিয়তে। এখন হাতৰ তলুৱা দেখুওৱা হৈছে য'ত এচিটন লৈছো। এচিটন তোমালোকে গম পাবা, এচিটন নললে তোমালোকে নখ পলিচ ৰিমুভাৰ বা নেইল পলিচ ৰিমুভাৰ ল'ব পাৰা হাতত, তাতো এচিটন থাকে। এই এচিটনৰ যেতিয়া আমি অলপমান হাতৰ তলুৱাত ল'ম তেতিয়া আমি কি অনুভৱ কৰিম বাৰু? এচিটন বা নেইল পলিচ আমি হাতৰ তলুৱাত ল'লে কিন্তু অলপ সময় পিছত দেখিবলৈ পাম যে সেই এটোপাল নেইল পলিচ ৰিমুভাৰ বা এচিটন নোহোৱা হৈ যায় আৰু হাতখন আমাৰ খুব চেঁচা চেঁচা, হাতৰ তলুৱা খুব আমাৰ চেঁচা চেঁচা অনুভৱ হয়। গতিকে এচিটন যেতিয়া আমি হাতৰ তলুৱাত এটোপাল ল'ম, এচিটন এটোপাল হাতৰ তলুৱাত ল'ম, তলুৱাৰ পৰা তাপ শোষণ কৰিব। তাপ শক্তি শোষণ কৰে কোনে? এচিটনৰ কণিকাবোৰে। আমাৰ হাতৰ তলুৱাৰ পৰা তাপ শক্তি শোষণ কৰে আৰু বাষ্পীভূত হয়। ইয়াৰ ফলত হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয়। গতিকে আমি গম পালো যে যেতিয়া আমি হাতৰ তলুৱাত এচিটন লওঁ আমাৰ হাতখন ঠাণ্ডা পৰে আৰু এচিটন নোহোৱা হয়। ইয়াৰ মূল কাৰণে হৈছে বাষ্পীভৱন। গৰমকালি প্ৰচণ্ড ৰ'দৰ দিনত মানুহে ঘৰৰ ছাদত বা খোলা পথাৰত পানী ছটিয়ায়, কিয়নো পানীৰ বাষ্পীভৱনৰ লিন তাপৰ মাত্ৰা যথেষ্ট বেছি আৰু ইয়াৰ ফলত গৰম পৃষ্ঠ চেঁচা হয়। এনেধৰণৰ কথা তোমালোকে নিশ্চয় দেখিছা যে গৰমকালিত মানুহে মজিয়াত ঠাণ্ডা পানী ছটিয়াই যাতে ঠাণ্ডা পানীখিনিয়ে সেই মজিয়াৰ পৰা তাপ শোষণ কৰক আৰু বাষ্পীভৱন হওক, ফলত সেই তাপ শোষণ কৰাৰ ফলত যাতে ঘৰটো আকৌ ঠাণ্ডা হৈ ৰয়। ইয়াৰ পাছতে আমাক আন এটা উদাহৰণ দিয়া হৈছে যে গ্ৰীষ্মকালি আমি কি কৰো যে কপাহী কাপোৰহে ব্যৱহাৰ কৰো। হয়, ইয়াতে কিছুমান কাপোৰৰ ছবি দিছে, এয়া কপাহী কাপোৰ বুলি কোৱা হৈছে যে গ্ৰীষ্মকালি আমি কপাহী কাপোৰ ব্যৱহাৰ কৰো। কিন্তু কিয়? নিশ্চয়কৈ গ্ৰীষ্মকালি আমি কপাহী কাপোৰ ব্যৱহাৰ কৰিলে আমাৰ সুবিধা হয় বা আমি গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰো। কিন্তু কেনেধৰণে? গ্ৰীষ্মকালি কপাহী কাপোৰৰ দ্বাৰা আমাৰ ঘাম শোষণ হয় আৰু কপাহী কাপোৰত কিছুমান সৰু সৰু ছিদ্ৰ থাকে, তাৰ মাজেৰে বতাহ সোমাই আহে, ফলত আমাৰ ঘাম সহজে বাষ্পীভূত হ'ব পাৰে আৰু আমাৰ শৰীৰৰ চাৰিও অংশৰ পৰা যেতিয়া তাপ শোষণ কৰে তেতিয়া আমাৰ শৰীৰটো ঠাণ্ডা পৰে। গতিকে কপাহী কাপোৰৰ দ্বাৰা ঘাম শোষণ হয়, তাৰ পাছত মিহি ফুটাৰ মাজেৰে বায়ু প্ৰৱেশ কৰে হয় আৰু ঘামৰ বাষ্পীভৱন হয়। অৰ্থাৎ ঘামৰ যেতিয়া বাষ্পীভৱন হয় তাৰ লগে লগে আমাৰ শৰীৰো শীতল হৈ উঠে। সেইকাৰণে আমি গ্ৰীষ্মকালি কপাহী কাপোৰ ব্যৱহাৰ কৰো বা কৰিব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেতিয়াবা নিশ্চয় গিলাচত বৰফ লৈ পাইছা বা খুব ৰেফ্ৰিজিৰেটৰৰ পানী, ঠাণ্ডা পানী লৈ চাইছা। তোমালোকে বাৰু কি দেখিবলৈ পোৱা? গ্লাছটোৰ পানীখিনি চেঁচা হোৱাৰ উপৰিও
গ্লাছটোৰ যি বহী অংশ বাহিৰৰ অংশত কিছুমান সৰু সৰু টোপাল বিয়পি পৰে এনে পৰ্যবেক্ষণ আমি কিয় দেখিবলৈ পাওঁ বাৰু ইয়াৰ কাৰণ হৈছে যে যেতিয়া গিলাচটোত খুব ঠাণ্ডা পানী বা বৰফ থাকে গ্লাছটোৰ বাহিৰৰ অংশই তাৰ চাৰিওকাষৰ অংশটো ঠাণ্ডা কৰি পেলাই আৰু তাৰ ফলত সেই ওচৰৰ যি জলীয় বাষ্প সেয়া আমাৰ গিলাচত পানী হিচাপে থুপ খায় যে বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত দেখা দিয়া পানীৰ টোপাল এয়া এগিলাচ বৰফ পানীৰ গিলাচ আৰু গিলাচটোৰ বাহিৰৰ অংশত কিন্তু কিছুমান সৰু সৰু টোপাল আমি দেখিবলৈ পাওঁ ছাত্ৰ-ছাত্ৰীসকল আজি এই অংশটোত তোমালোকে বাষ্পীভৱনৰ ওপৰত কিছু জ্ঞান পালা আৰু বাষ্পীভৱননো কেনেধৰণৰ কাৰকে বাষ্পীভৱনৰ ওপৰত প্ৰভাৱ পেলায় তাৰ বিষয়েও গম পালা এতিয়া আহাচোন আমি মূল্যায়নৰ দিশলৈ যাওঁ আৰু কেইটামান প্ৰশ্নৰ উত্তৰ দিওঁ প্ৰথমটো প্ৰশ্ন হৈছে যে বাষ্পীভৱনৰ গতি নিৰ্ভৰ কৰে কিহৰ ওপৰত বাৰু তাপমান নে আৰ্দ্ৰতা পৃষ্ঠভাগৰ ক্ষেত্ৰফল নে ওপৰৰ সকলোবোৰ আমি ইতিমধ্যে পাই আহিছো যে বাষ্পীভৱন তাপমান আৰ্দ্ৰতা আৰু পৃষ্ঠভাগৰ ক্ষেত্ৰফলৰ ওপৰতো নিৰ্ভৰ কৰে গতিকে শুদ্ধটো উত্তৰটো হৈছে ঘ ওপৰৰ সকলোবোৰ দ্বিতীয় প্ৰশ্নটোলৈ আহো দ্বিতীয় প্ৰশ্নটোত কোৱা হৈছে যে বাষ্পীভৱন এটা ডেছ পৰিঘটনা এতিয়া বাষ্পীভৱন কি হয় এটা পৃষ্ঠীয় পৰিঘটনা এটা পৃষ্ঠীয় পৰিঘটনা অৰ্থাৎ বাষ্পীভৱন পৃষ্ঠকালিৰ ওপৰত নিৰ্ভৰ কৰে আৰু তৃতীয় প্ৰশ্নটোত এটা বাক্য দিয়া হৈছে তাক আমি ক'ব লাগে শুদ্ধ নে অশুদ্ধ ইয়াত দিয়া হৈছে যে চাপৰ একক হ'ল পাস্কেল আমি ইয়াৰ আগৰ অংশতে পাই আহিছো যে চাপৰ একক এটা হৈছে পাস্কেল গতিকে এইটো সম্পূৰ্ণ শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকে এইটো অংশত বাষ্পীভৱনৰ ওপৰত কিছু জ্ঞান পালা বাষ্পীভৱননো কি আৰু বাষ্পীভৱনকনো কেনেধৰণৰ কাৰকে প্ৰভাৱ পেলায় আৰু তাৰ ফলত বাষ্পীভৱনৰ কিছুমান কাৰ্যকৰী দিশো তোমালোকে গম পালা গতিকে আজি পাঠটো ইমানতে সামৰিছো ধন্যবাদ